ओम वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार बন্ধুসকল, মোৰ ইউটিউব চেনেল এস্টাৰ সকলকে স্বাগত জনাইছো। আজি মই ধনুৰাশিৰ বিষয়ে মে মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম, যেহেতু বহুত দিন ভিডিঅ' দিব সময় পোৱা নাই। ধনুৰাশিৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি বৰ্তমান ষষ্ঠত বহি আছে। চতুৰ্থত বহি আছে শুক্ৰ, শনি আৰু ৰাহু। পঞ্চমত বহি আছে বুধ আৰু ৰবি। ষষ্ঠত যিহেতু বৃহস্পতি, অষ্টমত মংগল, দশমত কেতু। এনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। বৰ্তমান ধনুৰাশিৰ বহুত শুভ নহয়, গোটেই বছৰটো বেয়া বুলি ক'ব পাৰি, বহুত শুভ নহয় বুলি ক'ব পাৰি। এইকাৰণে যিহেতু বৃহস্পতি হৈছে আমাৰ দেৱগুৰু যিহেতু ষষ্ঠত, তৃতীয়ত এইবিলাক ঠাইত যদি গুৰু বহি থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। যিকোনো সমস্যা, গুৰুৰ যেতিয়া দুৰ্বল হয়, বিভিন্ন ধৰণৰ সমস্যা, দুখ পোৱা, পৰা সুৰা, কাটা চিঙা, মানসিক অশান্তি এইবিলাক অলপ হৈ থাকিব পাৰে। কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই, যিহেতু গুৰু বৃহস্পতি মে মাহৰ 15ৰ পৰা আপোনাৰ অতি শুভ হ'ব। ষষ্ঠৰ পৰা সপ্তমত প্ৰৱেশ কৰিব। যিহেতু বৰ্তমান বৃষ ৰাশিত আছে, মিথুন ৰাশিত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ গোটেই বছৰটো হ'ব বুলি ক'ব পাৰি। তথাপিও মে মাহটো 15 তাৰিখৰ পৰা অতি শুভ। মই সেইকাৰণে প্ৰথমতে কৈছোঁ। যদি আমি চাওঁ আপোনাৰ ৰাশি অধিপতিৰ কথাই ক'লো মই প্ৰথমতে, সেইকাৰণে ৰাশি অধিপতি হিচাপে বহুত শুভ নহয়। কিন্তু মে মাহৰ 15ৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ যিটো সমস্যা আছিল, সমস্যাবিলাক সমাধান হ'ব। ধনস্থান যদি চোৱা যায়, ধনস্থান আৰু ভাতৃস্থানৰ অধিপতি হৈছে শনি। শনি যিহেতু চতুৰ্থত আছে, কেন্দ্ৰ, এতিয়া কেন্দ্ৰত থাকে গ্ৰহ এটা অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনাৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব বৰ্তমান। যিহেতু ধনুৰাশি যিটো ছায়াছতি চলি আছিলে, ছায়াছতি নোহোৱা হৈছে, এতিয়া লঘু কল্যাণী বুলি কয়। শনিৰ মানে দৃষ্টি অকণমান আছে, বহুতখিনি নাই যদিও অকণমান আছে। গতিকে শনিৰ যিসকলে প্ৰতিকাৰ কৰি আছিলে এতিয়াও অলপ প্ৰতিকাৰ কৰি থাকিব। শনি মন্দিৰ দৰ্শন কৰিব কমচে কম মাহত এবাৰ হ'লেও, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। যিহেতু আঢ়ৈ বছৰ শনি লঘু কল্যাণী, অকণমান, লঘু মানে অকণমান, কম দৃষ্টি আছে, সৰু অলপ, গতিকে বহুত বিশেষ অশুভও নহয়। গতিকে তেনে ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত যদি কিছুমান অভাৱ অনটন চলে কিছুমানৰ, তেতিয়াহ'লে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিলে টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। যদি আমি চোৱা যায় চতুৰ্থ, শিক্ষা। ধনুৰাশিৰ জাতক জাতিকাসকলৰ যিসকল প্ৰাইমাৰী শিক্ষা পঢ়ি আছে, মেট্ৰিকলৈকে, হায়াৰ ছেকেণ্ডেৰীলৈকে প্ৰাইমাৰী শিক্ষা বুলি ধৰা যায়, 9, 10 এইবিলাক, তেওঁলোকৰ কাৰণেও কিন্তু বৰ্তমান ধৰা শুক্ৰতুংগ। তেনে ক্ষেত্ৰত শুক্ৰৰ কাৰণে অতি শুভ। তো ৰাহু আছে, ৰাহু থকাৰ কাৰণে কিছু অকণমান অশুভ আছে, যিহেতু শুক্ৰ আপযুক্ত। গতিকে যিসকল 9, 10ৰ ল'ৰা ছোৱালী অলপমান সাৱধান হ'ব। লাভ, ফেমপ্ৰীত এইবিলাক মানে অলপমান সমস্যা হ'ব পাৰে, কিছুমান অশান্তি হ'ব পাৰে, যিকোনো সমস্যাই দেখা দিব পাৰে। গতিকে পঢ়া শুনাত কিছু বাধা বিঘিনি আহিব পাৰে। গতিকে অকণমান চাই চিতি চলিব। উচ্চ শিক্ষা যদি চোৱা যায়, উচ্চ শিক্ষাত যিহেতু অধিপতি মংগল যদিও অষ্টমত আছে, বহুত শুভ নহয়, তথাপিও কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰবি আৰু বুধ আছে, বুধায়িত্ব যোগ। গতিকে বুধায়িত্ব যোগৰ কাৰণে আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত দূৰত যোৱা, দূৰ ভ্ৰমণ যোগ দেখা যায়। আৰু যিসকলে ছায়েন্স বা আৰ্টছ পঢ়ি আছে উচ্চ শিক্ষাত, বা IIT, ITI এইবিলাক পঢ়িব ইচ্ছা কৰিছে, মেডিকেল লাইনত যাব ইচ্ছা কৰিছে, এইবিলাকত কিন্তু সফল হ'ব। কিন্তু 15 মে'ৰ পৰা বেছি শুভ। এইটো জুন মাহলৈকেতো আৰু বহুতখিনি শুভ হ'ব, যিহেতু মংগল সঞ্চাৰ হ'ব, যিহেতু অষ্টমৰ পৰা ভাগ্য ঘৰত সঞ্চাৰ হ'ব। আৰু মে' মাহতে শেষৰ ফালে যিহেতু ক্ষেত্ৰ বিনিময় যুগ এটা হ'ব ৰবি আৰু মংগলৰ। আৰু বৰ্তমান বৃহস্পতি আৰু শুক্ৰৰ ক্ষেত্ৰ বিনিময় যুগো হৈছে, বুধায়িত্ব যুগ, ক্ষেত্ৰ বিনিময় যুগ। যদি আপোনালোকৰ জন্মচক্ৰৰ এনেকুৱা যুগবিলাক আছে তেতিয়া কিন্তু আৰু শুভ। যিসকলে এনেকুৱা যুগবিলাক থাকে আৰু বৰ্তমানৰ থাকে, তেতিয়া কিন্তু বহুত ভাল ফল লাভ কৰে। গতিকে তেনে ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি। ভাগ্য, গতিকে ভাগ্য অষ্টমত মংগলটো বহুত ভাল নহয়। যিসকলে বিবাহ বাৰৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰিছে, বা বিয়া বাৰু আছে বা হ'ব, তেওঁলোকে সপ্তমপতি বুধৰ প্ৰতিকাৰ কৰিব। আৰু অষ্টমত মংগল আছে, যদি এই 2 মাহৰ ভিতৰত বিয়া আছে, মানে মে' মাহতে, তেতিয়াহ'লে আপোনালোকে মংগলৰ এটা দান দক্ষিণা দি পেলাই বিয়া পাতিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব।
ভাগ্যৰ গৃহত যেহেতু অধিপতি ৰবি আৰু ভাগ্যৰ ৰবি যেহেতু তুংগ হৈছে বৰ্তমান লোকৰ পঞ্চমতে আপোনাৰ ভাগ্য দি ল'ৰা ছোৱালীৰ বহুত শুভ হ'ব। ল'ৰা ছোৱালীয়ে আগবাঢ়িব পাৰিব। পঢ়া শুনাৰ পৰা আৰম্ভ কৰি যান বাহন লগ বন্ধুৰ পৰাও ভাল সহায় লাভ কৰিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পুত্ৰ স্থানটো অতি হ'ব, যিহেতু পুত্ৰত বহি আছে ৰবি আপোনাৰ ভাগ্যাধিপতি হৈ। কৰ্মত বহি আছে কেতু, গতিকে কেতু কৰ্মত যদি থাকে কেতিয়াবা কেতিয়াবা ফল প্ৰদান কৰে। কিন্তু অধিপতি বুধ হিচাপে বুধ যিহেতু বৰ্তমান ৰবিযুক্ত, গতিকে বুধাদিত্য যোগ আছে, গতিকে কৰ্মত অতি শুভ। কেতুৰ কাৰণে কিছু বাধাও যদি চলি আছিলে, বৰ্তমান বহাগ মাহটো মে' মাহটো অতি শুভ। মে' মাহৰ 15ৰ পৰাও কিন্তু যিটো সপ্তমত ৰবি সঞ্চাৰ হ'ব আৰু এইটো ষষ্ঠত সঞ্চাৰ হ'ব, তৃতীয় ষষ্ঠ একাদশতো কিন্তু ভাল ফলে প্ৰদান কৰে। গতিকে আই ইনকামৰ ক্ষেত্ৰতো আপোনালোকৰ ভালে হ'ব বুলি ধৰিব পাৰি, যিহেতু ইনকামৰ অধিপতি শুক্ৰ যিহেতু আপোনালোকৰ তুংগ হৈছে আৰু ক্ষেত্ৰ বিনিময় যোগো কৰি আছে। এনে ক্ষেত্ৰত আপোনালোকৰ থুলমূলকৈ যদি চোৱা যায় গোটেই মাহটো শুভ বুলি ধৰিব পাৰি। মাত্ৰ 15 তাৰিখলৈকে যিহেতু বৃহস্পতি ভাল ঠাইত নাই এবছৰৰ পৰা, এই 15 মে'লৈকে কিন্তু বৃহস্পতি অকণমান অশুভ হৈ থাকিব। মে' 15ৰ পৰা কিন্তু বৃহস্পতি অতি শুভ হ'ব। তেতিয়া কিন্তু ভাল কাম আগবাঢ়িব পাৰিব, সকলোতে শুভ হ'ব। প্ৰতিকাৰ হিচাপে যিহেতু 15 তাৰিখলৈকে অশুভ, বিশেষ প্ৰতিকাৰৰ কোনো সমস্যা নাই। শনিৰ প্ৰতিকাৰ কৰি থাকিব যিমানখিনি পাৰে। মই প্ৰথমতে কৈছোঁ শনি মন্দিৰ দৰ্শন কৰিব, শনি দান দক্ষিণা দিব পাৰে। সেইটো চাৰস্তি অকণমান আছে, বহুতখিনি নাই, লঘু কল্যাণী বুলি কোৱা হয়। এনে ক্ষেত্ৰত গোটেই শনি প্ৰতিকাৰ কৰিলে হ'ল। আজি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।